নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আগন্তুক আহি থকা গ্ৰেড 4ৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে নোবেল বঁটা প্ৰতি বছৰে ক'ত প্ৰদান কৰা হয়? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ষ্টকহোমত। মনত ৰাখিব নোবেল বঁটা প্ৰতি বছৰে ষ্টকহোমত প্ৰদান কৰা হয়। নেক্সট কোৱেশ্চনটিত আছে মহাকাশলৈ যোৱা প্ৰথম গৰাকী মহিলা কোন আছিল? মহাকাশলৈ যোৱা প্ৰথম গৰাকী মহিলা কোন আছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ভেলেন্টিনা তেৰেস্কট। মনত ৰাখিব মহাকাশলৈ যোৱা প্ৰথম গৰাকী মহিলা হৈছে ভেলেন্টিনা তেৰেস্কট। নেক্সট কোৱেশ্চনটিত আছে 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা কিমান? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 2413টা। মনত ৰাখিব 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা আছিল 2413টা। নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোন গৰাকী খেলুৱৈ 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? অসমৰ কোন গৰাকী খেলুৱৈ 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ হিমা দাস। নেক্সট কোৱেশ্চনটিত আছে 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি পৰমানন্দ ৰাজবংশী। মনত ৰাখিব 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল পৰমানন্দ ৰাজবংশী। নেক্সট কোৱেশ্চনটিত আছে ভৱেন্দ্ৰনাথ শইকীয়াই কোন চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1976 চনত। মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়াই 1976 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চনটিত আছে কোন চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1998 চনত। মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা 1998 চনত লাভ কৰিছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কোৱেশ্চনটিত আছে কোনখন গল্প সংকলনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে
অপশ্যন নম্বৰ চি শৃংখল মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে নামঘোষাৰ ৰচক কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মাধৱদেৱ মনত ৰাখিব নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ নেক্সট কুৱেশ্যনটিত আছে আন্তৰ্জাতিক ক্ষেত্ৰত স্বৰ্ণ কমল প্ৰাপ্ত প্ৰথম অসমীয়া ছবি কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হালধীয়া চৰাইয়ে বাওধান খায় মনত ৰাখিব আন্তৰ্জাতিক ক্ষেত্ৰত স্বৰ্ণ কমল প্ৰাপ্ত প্ৰথম অসমীয়া ছবি হৈছে হালধীয়া চৰাইয়ে বাওধান খায় নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া কমেডি ছবিখনৰ নাম কি আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ইটো সিটো বহুতো মনত ৰাখিব প্ৰথম অসমীয়া কমেডি ছবিখন হৈছে ইটো সিটো বহুতো নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ছবিত অভিনয় কৰা প্ৰথম বাহিৰৰ ব্যক্তি কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বলৰাজ চাহানী মনত ৰাখিব অসমীয়া ছবিত অভিনয় কৰা প্ৰথম বাহিৰৰ ব্যক্তিগৰাকী হৈছে বলৰাজ চাহানী নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া দেশ প্ৰেমমূলক চিনেমা কোনখন প্ৰথম অসমীয়া দেশ প্ৰেমমূলক চিনেমা কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিপ্লৱী মনত ৰাখিব প্ৰথম অসমীয়া দেশ প্ৰেমমূলক চিনেমাখন হৈছে বিপ্লৱী নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতিৰ ৰূপক পদক লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰঙা পুলিচ মনত ৰাখিব ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চিনেমাখন হৈছে ৰঙা পুলিচ নেক্সট কুৱেশ্যনটিত আছে বৰ্তমানৰ ৭মহলীয়া কাৰেং ঘৰটো কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল বৰ্তমান ৭মহলীয়া কাৰেং ঘৰটো কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰাজেশ্বৰ সিংহ মনত ৰাখিব ৰাজেশ্বৰ সিংহৰ দিনত কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোনে আহোমৰ বুৰঞ্জীসমূহ জ্বলাই দিবলৈ আদেশ দিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কৃতিশ চন্দ্ৰ বৰবৰুৱা মনত ৰাখিব আহোম বুৰঞ্জীসমূহ জ্বলাই দিবলৈ কৃতিশ চন্দ্ৰ বৰবৰুৱাই আদেশ দিছিল নেক্সট কুৱেশ্যনটিত আছে চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নুমলী বৰগোহাঁই মনত ৰাখিব চকৰি ফেটি বুৰঞ্জী নুমলী বৰগোহাঁই লিখিছিল নেক্সট কুৱেশ্যনটিত আছে কাৰ শাসন কালত লতা কটা ৰণ সংঘটিত হৈছিল কাৰ শাসন কালত লতা কটা ৰণ সংঘটিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাজেশ্বৰ সিংহ মনত ৰাখিব লতা কটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে ৰাজেশ্বৰ সিংহৰ বৰৰাণী হোৱা মণিপুৰী ৰাজকুমাৰী গৰাকীৰ নাম কি ৰাজেশ্বৰ সিংহৰ বৰৰাণী হোৱা মণিপুৰী ৰাজকুমাৰী গৰাকীৰ নাম কি
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কুৰংগনী। মনত ৰাখিব ৰাজেশ্বৰ সিঙৰ বৰ ৰাণী অৰ্থাৎ মণিপুৰৰ ৰাজকুমাৰী গৰাকীৰ নাম আছিল কুৰংয়নী।